এক নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? এনচাৰটো হ'ল ভূপেন হাজৰিকা সেতু। ২ নম্বৰ প্ৰশ্ন, ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? এনচাৰটো হ'ল ৬০ টন। ৩ নম্বৰ প্ৰশ্ন, অসমৰ সাক্ষৰতাৰ হাৰ কিমান? এনচাৰটো হ'ল ৭৩.১৮%। ৪ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? এনচাৰটো হ'ল নগাঁও। ৫ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? এনচাৰটো হ'ল কামৰূপ মেট্ৰ'। আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? এনচাৰটো হ'ল ইণ্ডো-আৰ্য গোষ্ঠী। ৭ নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশীৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰটো হ'ল বিশ্বসিংহ। ৮ নম্বৰ প্ৰশ্ন, বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? এনচাৰটো হ'ল মাধৱদেৱ। ৯ নম্বৰ প্ৰশ্ন, আপেলৰ গুটি কিমান খালে মানুহৰ মৃত্যু হ'ব পাৰে? এনচাৰটো হ'ল ৯০টা। ১০ নম্বৰ প্ৰশ্ন, কোনটো ফল খালে দাঁত পৰিষ্কাৰ হয়? এনচাৰটো হ'ল অমিতা।